নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ছাত্ৰ ছাত্ৰী গধুৰ স্কুল বেগৰ বোজা জাপি দিব নোৱাৰিব বিদ্যালয়ে। স্কুল বেগৰ সৰ্বাধিক ওজনক লৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা। প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ সৰ্বাধিক ওজন নিৰ্ধাৰণ কৰি দিছে এইবাৰ শিক্ষা বিভাগে। প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন হ'ব 1.5 পৰা 5 কিলোগ্ৰাম আৰু তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বাধিক ওজন হ'ব লাগিব 2 পৰা 3 কেজি আৰু ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন হ'ব 4 কেজি। অষ্টমৰ পৰা দশম শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বাধিক ওজন হ'ব লাগিব 5 কেজি আৰু নিৰ্ধাৰিত ওজনতকৈ অধিক ওজনৰ কিতাপ বহী নিব নোৱাৰিব এইবাৰ শিক্ষাৰ্থীয়ে। নিৰ্ধাৰিত নিৰিখতকৈও স্কুল বেগৰ ওজন হ্ৰাস কৰিবলৈ শিক্ষানুষ্ঠানক আহ্বান জনাইছে শিক্ষা বিভাগৰ পৰা। আৰু ইয়াৰ পূৰ্বে 6 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত জাৰি কৰিছিল বিশেষ নিৰ্দেশনা। 6 বছৰৰ তলৰ শিশুক প্ৰথম শ্ৰেণীত নামভৰ্তি নকৰিবলৈ নিৰ্দেশনা দিছিল শিক্ষা বিভাগে। আৰু ব্যক্তিগত শিক্ষানুষ্ঠানে অধিক মুনাফাৰ আশাত শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি কৰাৰ অভিযোগ এতিয়া উত্থাপিত কৰিছে। আৰু এই নিৰ্দেশনা নিশ্চিত কৰিবলৈ শিক্ষক বিদ্যালয় পৰিদৰ্শকক আহ্বান শিক্ষা বিভাগৰ। আৰু ছাত্ৰ ছাত্ৰীক গধুৰ স্কুল বেগৰ বোজা জাপি দিব নোৱাৰিব এইবাৰ বিদ্যালয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সম্পূৰ্ণ বিনামূলীয়াকৈ আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে। আপোনাৰ আধাৰ কাৰ্ড আপডেটৰ শেষ সুবিধা 14 জুনৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ড কৰিব লাগিব আপডেট। আৰু কেনেকৈ বিনামূলীয়াকৈ অনলাইনতে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ডখন আহক সবিশেষ জানি লওঁ। প্ৰথমে আপুনি লগ ইন কৰক uidai.gov.in ৱেবছাইটত আৰু তাৰ পাছত মাই আধাৰ পৰ্টেলত কৰিব লাগিব আপডেট। আৰু মাই আধাৰ পৰ্টেলত আপলোড কৰক আপোনাৰ সকলো শুদ্ধ নথিপত্ৰ। কেৱল মাই আধাৰ পৰ্টেলত বিনামূলীয়াকৈ কৰিব পাৰিব আপুনি আবেদন আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। এইবাৰৰ মেট্ৰিক উত্তীৰ্ণই লাভ নকৰে প্ৰমাণপত্ৰ। মাৰ্কশ্বিটকে ধৰা হ'ব প্ৰমাণপত্ৰ হিচাপে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ লাখ লাখ শিক্ষাৰ্থীৰ বাবে। আগন্তুক মেট্ৰিক অনুষ্ঠিত নহয় সেৱাৰ নামত আৰু 2025ত 35 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব ফলাফল। আৰু এইবাৰ 45 দিনৰ ভিতৰত দিয়া হৈছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে OMR শ্বীট ব্যৱহাৰ কৰা হৈছিল মেট্ৰিকৰ পৰীক্ষাত। আৰু 22 এপ্ৰিলৰ পৰা ৰিচেকিং পৰ্টেল উপলব্ধ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বহী ৰিচেকিং কৰাব বিচাৰে তেওঁলোকে কিন্তু 22 এপ্ৰিলৰ পৰা আবেদন কৰিব পাৰে। কিবা অজুহাত থাকিলে শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই পৰ্টেলৰ জৰিয়তে আবেদন। আৰু পূৰ্বতকৈও উত্তীৰ্ণ হাৰ যথেষ্ট বৃদ্ধি পাইছে বুলি অৱগত কৰাইছে সেৱাৰ তৰফৰ পৰা। আৰু সদ্য ঘোষিত মেট্ৰিকক লৈ বৃহৎ ঘোষণা আগবঢ়াইছে। আমি খবৰটো আকৌ জনাম যে এইবাৰৰ মেট্ৰিক উত্তীৰ্ণই লাভ নকৰে কোনো ধৰণৰ প্ৰমাণপত্ৰ। এখন মাৰ্কশ্বিট দিয়া হ'ব আৰু মাৰ্কশ্বিটকে ধৰা হ'ব প্ৰমাণপত্ৰ হিচাপে। আগন্তুক মেট্ৰিক
অনুষ্ঠিত নহয় সেবাৰ নামত আৰু 2025ত 35 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু এইবাৰ যেহেতু 45 দিনৰ ভিতৰতে লাভ কৰিছে মেট্ৰিকৰ ফলাফল আৰু প্ৰথমবাৰৰ বাবে OMR শীট ব্যৱহাৰ কৰা হৈছিল মেট্ৰিক পৰীক্ষাত আৰু 22 এপ্ৰিলৰ পৰা ৰিচেকিং পৰ্টেল উপলব্ধ হ'ব য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহীখন ৰিচেকিং কৰাব পাৰিব